এই মুহূৰ্তত ওলাই আহিছে কেইটামান গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকক জনাম। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। নতুনকৈ প্ৰকাশ পোৱা 2022 বৰ্ষৰ ভোটাৰ তালিকাত আপোনাৰ নাম সন্নিৱিষ্ট হৈছে নে নাই? যদি আপোনাৰ নাম সন্নিৱিষ্ট হোৱা নাই, আপোনাৰ নাম যোগ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ এটা শেষ সুযোগ দিছে নিৰ্বাচনী আয়োগে। এই মুহূৰ্তত পিয়ৰ আছাম চেনেলৰ দৰ্শকক জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাত নতুনকৈ ভোটাৰৰ নাম যোগ কৰিব বিচৰাসকলৰ বাবে জৰুৰী খবৰ। নিৰ্বাচনী তালিকাত আপুনি আপোনাৰ নাম কেনেদৰে সংযোগ কৰিব? ইয়াৰ কাৰণে আপোনাৰ ভোট কেন্দ্ৰৰ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব লাগিব। অৰ্থাৎ আপুনি বিএলঅ'ৰ লগত যোগাযোগ কৰিব লাগিব। ইয়াৰ বাবে ফটোগ্ৰাফ, পৰিচয় পত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ আপুনি বিএলঅ'ৰ হাতত জমা দিব লাগিব। ইয়াৰ উপৰিও আপোনাক এটা প্ৰ-পত্ৰ দিয়া হ'ব। সেই প্ৰ-পত্ৰখন আপুনি ফিল-আপ কৰি জমা কৰিব লাগিব। প্ৰ-পত্ৰ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখ 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত, অৰ্থাৎ ইয়াৰ আগতেই আপুনি ফৰ্মখন জমা দিব লাগিব। অধিক তথ্যৰ বাবে ভোটাৰ হেল্পলাইন নম্বৰ 1950ত যোগাযোগ কৰি আপুনি জানিব পাৰিব। আজিৰ পৰৱৰ্তী খবৰটো হ'ল শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ। শিক্ষাৰ্থীসকলক চৰকাৰে যোগান ধৰিব বিশেষ জলপানী। ৰাজ্যৰ শিক্ষা বিভাগৰ বিশদ ঘোষণা। ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ধন। দিব্যাংগ শিক্ষাৰ্থীসকলে লাভ কৰিব এই ধন। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব ধন। আবেদনকাৰীসকল 2020-21 বৰ্ষৰ হ'ব লাগিব। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব 4,800 টকা। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব 6,000 টকা। অসম চৰকাৰৰ অধীনস্থ প্ৰাদেশিকৃত তথা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব এই ধন। বিদ্যালয়ত প্ৰ-পত্ৰ দিয়াৰ অন্তিম তাৰিখ 10 ডিচেম্বৰ। অধিক তথ্যৰ বাবে বিদ্যাৰ্থী মোবাইল এপ ডাউনলোড কৰি সকলো তথ্য জানিব পাৰিব। এই মুহূৰ্তত জনাই আছো আৰু এটা ডাঙৰ খবৰ। 24 ঘণ্টাই জনতাৰ সেৱাত ৰাজ্য চৰকাৰ। সকলো সময়তে সক্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। চৰকাৰ গঠনৰ পৰাই বিভিন্ন দিশত কঠোৰ হৈ পৰিছে চৰকাৰখনে। চৰকাৰৰ বিভিন্ন আঁচনি, কাম-কাজ ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে ৰাজ্যবাসীৰ। তেনে সময়তে এইবাৰ 24 ঘণ্টাই জনতাৰ বাবে বহু চৰকাৰী সেৱা উপলব্ধ কৰাৰ দিশত আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিশা 2 বজাতো হ'ব ড্ৰাইভিং লাইচেন্সৰ কাম। ল'ব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ। 2 বজাত ASTC জাহাজৰ টিকট লাভ কৰিব জনসাধাৰণে। এনেদৰে ৰাজ্য চৰকাৰে সুবিধা দিব বিচাৰিছে ৰাইজক। অফিচত আহিব নালাগে, ঘৰৰ পৰাই কৰক সকলো কাম-কাজ। 24 ঘণ্টাই উপলব্ধ হ'ব সকলো ধৰণৰ সেৱা। কৰ্মচাৰীৰ বাবেহে 10টাৰ পৰা 5টালৈকে অফিচ। বাকী সকলো সময়তে সাধাৰণ লোকে সেৱা লওক। ৰাজ্য চৰকাৰে ইয়াৰ বাবে কাম কৰি আছে। দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ, ক'তো 1 টকাও নিদিব। টকা দিলে লোকচানহে হ'ব। এইখন চৰকাৰৰ দিনত টকা দিয়াৰ কাম নহয়েই। মানুহৰ মনৰ পৰা আঁতৰি যাব লাগে এই ধাৰণা।